গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়ৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া ৰাতিপুৱা পুৱা প্ৰায় 4:30 বাজিছে। আমি খোজকাঢ়ি গৈ এয়া আঠখিলীয়া নামঘৰৰ সন্মুখ পালোগৈ আৰু ইয়াৰ পৰাই উভতি আহিলোঁ। তাৰপিছতে ঘৰ আহি পাই গা পা ধুই চাহ খাই এয়া কাপোৰ এজোৰত ফুল অলপ তুলিবৰ বাবে এইদৰে আঁকি ল'লোঁ। ঘৰৰ সকলো কাম বন সামৰি দুপৰীয়া ভাত পানী খাই উঠি আজৰি হৈ এইদৰে মই ফুল কৰাত ব্যস্ত হৈ পৰিলোঁ। সকলোৱে কৰিছে যিহেতু মোৰো এনেকৈ এযোৰ কৰি পিন্ধিব খুব ইচ্ছা গ'ল। সেয়েহে মই এইদৰে কাপোৰ কিনি আনি ফেব্ৰিকৰ সহায়েৰে ফুলৰ পাতখিনি আঁকি ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, লেচ আনিলোঁ, আনি কাটি পেলাই এইদৰে ফুল আঁকি এয়া আঠা লগাই আছোঁ। আৰু ফুলটো কেনেকুৱা হয়গৈ সকলোখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব। যদিবা ফুলটো কৰা ভাল হৈছে বা ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে মই এই ফুলটো কেনেদৰে কৰোঁ সম্পূৰ্ণখিনি হোৱালৈকে আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক। বিহু ওচৰ পাইছেহি যিহেতু ঘৰৰ বহু কাম বাকী আছে। তাৰ মাজতে সৰু মানুহৰ সৰু সপোন আশা এটা কৰিবৰ কাৰণে আমাৰ ঘৰটো নতুনকৈ বনাবৰ কাৰণে আৰম্ভ কৰা হৈছে। মই আপোনালোকক ঘৰখন কেনেকৈ বনাওঁ, কি কৰিছোঁ, ঘৰৰ কাম কিমান দূৰ আগবাঢ়িছোঁ তাৰ এটি ভিডিঅ' আপোনালোকক দেখাম। কিন্তু এতিয়া আপোনালোকে মোৰ এই কাপোৰযোৰ চাই থাককচোন। এয়া দেখিছেনে, ফুলখিনি কৰি হৈ গ'ল। হৈ যোৱাৰ পিছত মই দহিখিনি কৰি ল'লোঁ। দহিখিনি কৰা শেষ হোৱাৰ পিছত এয়া ফুলখিনিৰ মাজে মাজে বগা ষ্টন লগাই দিছোঁ। তেতিয়া দেখিবলৈ বহুত শুৱনি হয়। এইখিনি মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। এইখিনি 5mm ষ্টন হয়। এইখিনিত এক পেকেটত আপোনাৰ কিমান আহিছিলে, 1500 আহিছিলে। 191ত পোৱা গৈছে। আপোনালোকেও যদি এই ষ্টনটো ব্যৱহাৰ কৰোঁ বুলি ভাবে তেনেহ'লে অনলাইনৰ যোগেদি আনিব পাৰিব। অফলাইনত আনিলে অলপ বেছিকৈ লয়, সেয়েহে
অনলাইনত অলপ কমত পোৱা কাৰণে মই অনলাইনৰ পৰা আনি ল'লোঁ। আপোনালোকৰ ইচ্ছা, যদি বোলে অকণমান ডাঙৰ ষ্ট'ন ব্যৱহাৰ কৰে ডাঙৰ আনিব, সৰু লাগিলে সৰু ল'ব পাৰে। আৰু ইয়াত কালাৰৰ অপশ্যন আছে, এনেকৈ আপোনালোকক যেনেকুৱা কালাৰ লাগে তেনেকুৱা আপোনালোকে কালাৰ ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এয়া মোৰ কাপোৰৰ কাম সম্পূৰ্ণ হৈছেগৈ আৰু। তাৰপিছতে আপোনালোকক মোৰ কাপোৰযোৰৰ ফাইনেল লুকটো দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া দেখিছেনে, এয়া মোৰ কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। ধুনীয়া লাগিছে নহয়নে? মই কিন্তু নিজে কৰিছোঁ কাৰণে নে কি নাজানো, কিন্তু মই নিজে বহুত ধুনীয়া দেখিছোঁ। এয়া দেখিছে, ছাইডত মই এইদৰে তিনিপাহ ফুল লগাই দিছোঁ। বাকী অংশত নাই, সন্মুখৰ ছাইডত তিনিপাহ এইদৰে মই ফুল লগাই দিছোঁ। দেখিছেনে? এয়াই আৰু, আপোনালোকে কাপোৰযোৰ চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে লাইক এটা কৰিব, আৰু মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।